ক'ত দেখাই দি আছে তাই দিন নে ৰাতি একো ধৰিব নোৱাৰি এতিয়া বৰ্তমান বাজিল 8টা আৰু 8টা ওয়েলকাম বেক টু মাই চেনেল স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু আজি অলপ ৰাতিপুৱা সোনকাল উঠিলোঁ আৰু প্ৰত্যেক দিনা ৰাতিপুৱা সোনকাল উঠিয়ে মই মুৰ্গী বান্ধা ঘৰৰ দৰ্জাখন ময়ে খুলি দিওঁ কাৰণ মা অলপ শুৱাত ৰাতি হয় যিহেতু উঠাটো দেৰি হয় সোনকাল উঠোঁ আৰু সেইকাৰণে মুৰ্গী বান্ধা ঘৰৰ দৰ্জাখন ময়ে খুলি দিওঁ আৰু আজি খুলি দিয়ে দেখিছোঁ তিনিটাকৈ মুৰ্গী একেলগে মৰি আছে আৰু দৰ্জাখন খুলিয়ে দেখিছোঁ এটা ইয়াত সন্মুখত মৰি আছে আৰু সেইফালে বেৰাখনৰ ওচৰত মৰি আছে দুটা কিয় মৰিল কেনেকৈ মৰিল নাজানো বাৰু কি বেমাৰ আহিছে এনেকৈ তিনিটা মুৰ্গী মৰি থাকিল যোৱা ৰাতি আৰু এই মুৰ্গীকেইটা আমাৰ সোণাৰ বহুত মৰমৰ আছিল সেইকাৰণে তাইৰো মনটো বহুত বেছি বেয়া লাগিল চাই আছে তাই এনেকৈ কক কি হৈছে তাতে নাচবি আৰু ৰাতিপুৱা উঠিয়ে মুৰ্গীকেইটা এনেকৈ মৰি থকা দেখি বহুতেই বেছি বেয়া লাগিল যোৱাকালি মৰিছিল এটা তাৰ আগা দিনা মৰিছিল এটা আৰু আজি মৰিল তিনিটা বহুত ডাঙৰ ডাঙৰ মুৰ্গী টোটেল 5টা হ'ল আৰু এতিয়া এইকেইটা মুৰ্গী পেলাই দিব আনিছোঁ এই বাৰীটোৰ ওচৰত কাৰণ এইখন বহুত ডাঙৰ হাবি হুডুম্বেৰা বাৰী বুলি কয় আমাৰ এইফালৰ মানুহখিনিয়ে বহুত বেছি ডাঙৰ জংঘল ইয়াত বিভিন্ন ধৰণৰ বনৰীয়া জন্তু আছে যেনেকুৱাকৈ ধৰক শিয়াল হাপা তাৰপিছত আৰু এটা কিবা কয় যে জাহামোলা এনেকৈ বহুত আছে ইয়াত গতিকে এনেই তিনিটা মুৰ্গী পুতি থোৱাতকৈ তাত পেলাই দি আহোঁ সিহঁতৰ অলপ খাদ্য হ'ব এদিনৰ সেইকাৰণে ভাবিছোঁ মুৰ্গী তিনিটা এই বাৰীটোৰ ওচৰতে পেলাই দি আহোঁ তেতিয়া শিয়ালবিলাকৰ এদিনৰ মানে আহাৰ হ'ব কমচে কম হাবিখনৰ সন্মুখত মুৰ্গী তিনিটা পেলাই দি আহিলোঁ তাত পেলাই দিছোঁ যিহেতু কাৰোবাৰ কামত আহিব মানে শিয়াল হাপাই খাব পাৰিব আগে পিছেও জিন্দা থাকোঁতে এনেকৈ ধৰি ধৰি কেতিয়াবা খায় আগে পিছে চোতালত গধূলি সময়ত শিয়াল আহে আমাৰ চোতালত কাৰণ সেই বহুত ডাঙৰ হাবি সেইখন আৰু সেইখন হাবিৰ ওচৰতে যিহেতু আমাৰ ঘৰ কেতিয়াবা গধূলি মায়ে চৰাইবিলাকক আধাৰ দি থাকোঁতে তেতিয়াই শিয়াল আহি হাতৰ ওচৰৰ পৰাই লৈ যায় আৰু আজিতো একেবাৰে দাৱাত সিহঁতৰ মুখৰ আগতে পৰিল কাৰণ মই নিজেই নিদি আহিলোঁ ভয়ংকৰ কিবা বেমাৰ আহিছে চাগে কাৰণ দিনত একদম ধুনীয়াকৈ থাকে মুৰ্গীকেইটা দিনত কোনো ধৰণৰ অসুবিধাই নাপাওঁ দৌৰি থাকে খাই থাকে একদম ঘূৰি ফুৰি থাকে কিন্তু ৰাতি ঘৰত সোমোৱাৰ পিছত ৰাতিপুৱা যেতিয়া দৰ্জা খোলোঁ তেতিয়া দেখিলোঁ 2 দিন প্ৰথম দিনা এটা মৰি থাকিল নেক্সট দিনা এটা মৰি থাকিল আৰু যোৱা ৰাতি একেলগে 3টা মৰি থাকিল মানে ৰাতি কিবা এটা হয় সিহঁতৰ বাকী এতিয়াও মুৰ্গী আছে দুটামান দিনত ধুনীয়াকৈ আছে একদম এতিয়া আচল কথাটো হ'ল মুৰ্গীবিলাকৰ কিবা ভয়ংকৰ বেমাৰ আহিছে আৰু বেমাৰটোৰ পৰা মানুহৰ কিবা ক্ষতি হ'ব পাৰে নেকি তাত এনেকৈ মুৰ্গীবিলাক মৰি আছে ইমান ভালদৰে থকা মুৰ্গীবিলাক গতিকে এনেকৈ মানুহৰ মুৰ্গীৰ পৰা সেই বেমাৰ লগা মুৰ্গীবিলাক য'তে ত'তে পেলাই দিলে বা ঘৰত যদি এনেকুৱাকৈ বেমাৰ লগা মুৰ্গীবিলাক থাকে তাৰ পৰা মানুহৰ কিবা ক্ষতি হ'ব পাৰে নেকি সেইটোৱে এতিয়া চিন্তাৰ বিষয় সেই বিষয়ে গুগল চাৰ্চ কৰি চালোঁ যদিও কিবা ভিটামিন এৰ অভাৱতহে মুৰ্গীবিলাকৰ হঠাৎ এনেকৈ বেমাৰ হয় বুলি আহিছে আৰু মই সেই বিষয়ে চাৰ্চ কৰি চাওঁতে ৰাজস্থানৰ পশু বিজ্ঞান বিশ্ববিদ্যালয়ৰ ডক্টৰ এন.আৰ. ৰাৱতে সেই বিষয়ে কৈছে যে বাৰ্ড ফ্লু বেমাৰটো মানুহৰ তাত খুব কম হয় আৰু যদি কাৰোবাৰ তাত হয় তেতিয়া মানে বহুত বেয়া ধৰণে হয় আৰু মুৰ্গীকেইটা যি মৰিল বাৰু ওচৰ পাজৰৰো কাৰোবাৰ তেনেকুৱাকৈ হঠাৎ মুৰ্গী মৰি আছে আৰু আজি ৰাতিপুৱাই উঠিয়েই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ দিন নে ৰাতি একো ধৰিব নোৱাৰি এতিয়া বৰ্তমান বাজিল 8টা আৰু 8টা বজাৰ এই অৱস্থা একদম চাৰিওফালে কেৱল মেঘ আৰু আন্ধাৰ ইমান বেছি আন্ধাৰ হৈছে মানে ৰাতি হোৱা যেন লাগে আচৰিত ধৰণৰ বতৰ এনেকুৱা বতৰ হ'লেও অৱশ্যে ভয় লাগে কাৰণ আমাৰ এইফালে ভয়ংকৰ বানপানী হৈছিল আজি 2 বছৰ আগত গোটেই ৰাস্তা পদূলি ডুব গৈছিল আৰু এতিয়াও তেনেকুৱা বতৰ দিলে আমাৰ বহুত বেছি ভয় লাগে একদম চাৰিওফালে কেৱল আন্ধাৰ আৰু বতৰৰ কণ্ডিশ্যন চাওক আৰু এনেকৈ আন্ধাৰ মুন্ধাৰ কৰি আছিল বহুত সময় তাৰপিছত দিলে বৰষুণ মই ধুই আছিলোঁ বাহিৰত মুখ হাত ধুই আহিয়ে নাপালোঁ বৰষুণত অলপ ভিজিলোৱে আৰু এইফালে পুৰা একদম দি আছে বৰষুণ আৰু বৰষুণ দিলে অৱশ্যে ভাল ধূলা বহুত বেছি হৈছিল আজি আমাৰ সোণাই ভেমাক হৈ ফিকি আছে আৰু কি ষ্টাইলত বহি আছে চাওচোন ফিকি আছে তাইক মানে চকলেট লাগে চকলেট খাই খাই একদম মিঠা হৈ গৈছে মানুহটো চাওঁ সোণা চাওঁ সোণা নামতে আজি চাওঁ সোণা নাই পুৰা ফিকি আছে চকলেট লাগে তাইক কি লাগিব কচোন কি লাগিব ক দিম দে